হেল্ল' ষ্টুডেণ্ট, আজি মই তোমালোকলৈ বুলি লৈ আহিছোঁ এটা খুবেই ইম্পৰ্টেণ্ট ভিডিঅ'টো ইমানেই ইম্পৰ্টেণ্ট, তোমালোকে যদি এই ভিডিঅ'টো এবাৰ চাই লোৱা তেতিয়াহ'লে 90% কাৰেক্টেঞ্চ তোমালোকে কৰিব পাৰিবা। আমাৰ ক্লাছ 9, 10, 11, 12ত কাৰেক্টেঞ্চ নিশ্চয় পৰীক্ষাত থাকে, তোমালোকে জানা। তো এই ভিডিঅ'টো তোমালোকে যদি এবাৰ চাই লোৱা তেতিয়াহ'লে 90% কাৰেক্টেঞ্চ তোমালোকে কৰিব পাৰিবা। মই ইয়াত মাত্ৰ 10টা ট্ৰিক্স তোমালোকলৈ বুলি আগবঢ়াইছোঁ। তোমালোকে ট্ৰিক্সকেইটা কেনেদৰে আমি কাৰেক্টেঞ্চ কৰিব লাগে এবাৰ চাই ল'বা। তেতিয়াহ'লে আমি কাৰেক্টেঞ্চ কৰিবলৈ হ'লে প্ৰথমতে টেন্সৰ বিষয়ে কিছুমান নলেজ লাগিব। টেন্সৰ বিষয়ে যদি আমি চাব যাওঁ, আমাৰ প্ৰথম টেন্সটো হৈছে প্ৰেজেণ্ট টেন্স। প্ৰেজেণ্ট টেন্সৰ যিটো ফৰ্ম 4টা থাকে, প্ৰেজেণ্ট টেন্সৰ প্ৰথম যিটো ফৰ্ম হ'ব সেইটো হৈছে চিম্পল প্ৰেজেণ্ট বা প্ৰেজেণ্ট ইনডিফিনিট টেন্স বুলি আমি ক'ম। তো গতিকে ট্ৰিক্স নাম্বাৰ 1, প্ৰথমটো ট্ৰিক্সত আমি কি কৰিম যে কেনেকুৱা চেণ্টেঞ্চ আমি চিম্পল প্ৰেজেণ্ট বা প্ৰেজেণ্ট ইনডিফিনিট টেন্সত কাৰেক্ট কৰিম। যিকোনো চেণ্টেঞ্চ এটা তোমালোকে ৱৰ্ডকেইটা চাই লোৱা। এই ৱৰ্ডকেইটা তোমালোকে মনত ৰাখিবা। এই ৱৰ্ডকেইটা হ'ল অলৱেজ, ইচ, এভৰি, জেনেৰেলি, ডেইলি, ৰেগুলাৰলি, নেভাৰ, ইভাৰ, অফটেন, ইউজুৱেলি, ৰেগুলাৰলি, চামটাইমছ, ওৱান্স, টুৱাইচ, চেলডম, ৰিয়াৰলি। এই শব্দকেইটা যদি তোমালোকে যিকোনো কাৰেক্টেঞ্চ কৰিবলৈ দিয়া চেণ্টেঞ্চত যদি তোমালোকে দেখিবলৈ পোৱা তেতিয়াহ'লে তোমালোকে সেই চেণ্টেঞ্চটো চিম্পল প্ৰেজেণ্ট টেন্সত কাৰেক্ট কৰিলেই তোমালোকৰ হৈ যাব। আৰু চিম্পল প্ৰেজেণ্ট টেন্স বা প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ তোমালোকৰ ফৰ্মুলা কি হ'ব যে এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা। এই ফৰ্মুলা মতে তোমালোকে শুদ্ধ কৰিব পাৰিবা। ফৰ্মুলাটো হৈছে ছাবজেক্ট প্লাছ ভাৰ্ব 1, অৰ্থাৎ আমাৰ ভাৰ্বখনত 3টা ফৰ্ম থাকে। প্ৰথম ভাৰ্বটো মই ভাৰ্ব 1 বুলি দিছোঁ তোমালোকক, অৰ্থাৎ ভাৰ্বটো প্ৰেজেণ্ট টেন্স থাকিব লাগিব। ভাৰ্ব 2 মানে ভাৰ্বটো পাষ্ট টেন্সত থাকিব। ভাৰ্ব 3 মানে হৈছে ভাৰ্বৰ থাৰ্ড ফৰ্মটো পাষ্ট পাৰ্টিচিপলটো হ'ব। তো চিম্পল প্ৰেজেণ্ট টেন্সত যেতিয়া আমি এই ৱৰ্ডবিলাক যদি থাকে তেতিয়াহ'লে সেই বাক্যটো আমি যেতিয়া চিম্পল প্ৰেজেণ্টত কাৰেক্ট কৰিম তেতিয়াহ'লে কেনেকৈ কৰিম 2টা এক্সাম্পল চাই লওঁ আহা। নাম্বাৰ 1 এক্সাম্পলটো চোৱা, চি অলৱেজ গ' টু স্কুল বাই বাছ। ইয়াতে তোমালোকে চোৱা অলৱেজ আছে। অলৱেজ আছে মানে আমি গম পাই গ'লোঁ যে অলৱেজ থাকিলে চিম্পল প্ৰেজেণ্ট টেন্সত নিব লাগিব। চিম্পল প্ৰেজেণ্ট টেন্সত আমি সকলোৱে জানো ছাবজেক্ট যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়াহ'লে মেইন ভাৰ্বৰ লগত এছ বা ইয়েছ এটা যোগ দিব লাগে। গতিকে চি অলৱেজ গ'জ টু স্কুল বাই বাছ। নাম্বাৰ 2তে দিছোঁ এটা চোৱা, চি ৰিড 10 hours ডেইলি। ডেইলি শব্দটো থাকিলেও প্ৰেজেণ্ট ইনডিফিনিট টেন্সত বা চিম্পল প্ৰেজেণ্ট টেন্সত আমি বাক্যটো কাৰেক্ট কৰিব লাগিব। তো গতিকে এইটোও চিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আছিল কাৰণে আমি মেইন ভাৰ্বৰ লগত এছ এটা যোগ দি দিছোঁ। মেইনলি ডু আৰু ডাজৰ লগত তোমালোকে ইয়েছ যোগ দি দিবা, ইয়েছ প্লাছ হৈ যাব। বাকী আদাৰ ভাৰ্বৰ লগত সদায় এছ যোগ হ'ব। চি ৰিডছ 10 hours ডেইলি। তো ট্ৰিক্স নাম্বাৰ 2, নাম্বাৰ 1 ট্ৰিক্সটো আমাৰ গ'ল। ট্ৰিক্স নাম্বাৰ 2টো যদি আমি চাব যাওঁ, ট্ৰিক্স নাম্বাৰ 2টোত চোৱা তোমালোকে কি আছে যে ইউনিভাৰ্চেল ট্ৰুথ বা হেবিটুৱেল একশ্যন যিবিলাক চেণ্টেঞ্চ থাকিব সেইবিলাকো আমি কি কৰিম, ইউনিভাৰ্চেল ট্ৰুথ থাকিলে সেইবিলাক চেণ্টেঞ্চো আমি চিম্পল প্ৰেজেণ্ট টেন্সত কাৰেক্ট কৰিব লাগে। চিম্পল প্ৰেজেণ্ট টেন্সৰ আমি ইতিমধ্যে ফৰ্মুলা অলৰেডি তোমালোকক দি দিছোঁ, আকৌ এবাৰ মই দি দিছোঁ, ছাবজেক্ট প্লাছ ভাৰ্ব 1 প্লাছ অবজেক্ট। যেনে এই চেণ্টেঞ্চটো চোৱা এক্সাম্পল হিচাপে, দি আৰ্থ মুভ ৰাউণ্ড দ্য ছান। এই বাক্যটো আমি সকলোৱে জানো এই বাক্যটো ইউনিভাৰ্চেল ট্ৰুথ হয়। গতিকে দি আৰ্থটো আছিলে তোমাৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, সেইকাৰণে মুভৰ লগত এছ এটা প্লাছ কৰি দি দিছোঁ। নেক্সটটো চোৱা এক্সাম্পল, ৱাটাৰ ফ্ল' ডাউনৱাৰ্ডছ। পানী নামনিৰ পিনে বাগৰি যায়। এই বাক্যটো তোমাৰ ইউনিভাৰ্চেল ট্ৰুথ হয়। গতিকে ৱাটাৰটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, সেইকাৰণে আমি ফ্ল'ৰ লগত আমি এটা এছ দি দিলোঁ, ৱাটাৰ ফ্ল'জ ডাউনৱাৰ্ডছ। নেক্সট আমি যদি চাব যাওঁ ট্ৰিক্স নাম্বাৰ 3, 1 আৰু 2 গুচি গ'ল আমাৰ। 1 নম্বৰ আৰু 2 নম্বৰ ট্ৰিক্সটো আমি শিকি ল'লোঁ। তোমালোকৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্স বা চিম্পল প্ৰেজেণ্ট টেন্সত আমি 1 আৰু 2 ট্ৰিক্সটো চালোঁ। 2 নম্বৰ ফৰ্ম আহিল আমাৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। টেন্সৰ 2 নম্বৰ ফৰ্ম প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। এতিয়া কেনেকুৱা চেণ্টেঞ্চ, কোনবিলাক চেণ্টেঞ্চ আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কাৰেক্ট কৰিম সেই কথাটো ভালদৰে লক্ষ্য কৰা।
তোমালোকে ৱৰ্ডকেইটা চাই লোৱা কোনকেইটা ৱৰ্ড তোমালোকে মনত ৰাখিব লাগিব কোনকেইটা শব্দ তোমালোকে মনত ৰাখিব লাগিব প্ৰেজেণ্ট কণ্টিনিউৱাছৰ ফৰ্মুলাটো হৈছে ছাবজেক্ট প্লাছ এম ইজ আৰৰ যিকোনো এটা ৰূপ ডি বাই বি ভাৰ্বৰ প্লাছ ভাৰ্ব ওৱান প্লাছ আই এন জি প্লাছ অবজেক্ট ঠিক আছে ছাপ'জ ভাৰ্ব যদি গ হয় গ'ৰ লগত আই এন জি ফৰ্ম হ'ব গয়িং হ'ব এতিয়া কোনবিলাক ভাৰ্ব থাকিলে আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত শুদ্ধ কৰিম সেইটো চাই লোৱা নাও প্ৰেজেণ্ট এট প্ৰেজেণ্ট ৰাইট নাও প্ৰেজেণ্টলি বিকজ ডিষ্টাৰ্ব এই শব্দকেইটাৰ যিকোনো এটা শব্দ যেতিয়া তোমালোকে কাৰেক্ট টেন্স কৰিবলৈ দিয়া চেণ্টেন্সত দেখিবলৈ পাবা তেতিয়াহ'লে সেই চেণ্টেন্সটো তোমালোকে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত শুদ্ধ কৰিলে হৈ যাব যেনে এক্সাম্পল হিচাপে চোৱা ৰাম ৰিড এ নভেল নাও ইয়াতে তোমাৰ চোৱা এই নাও আছে নাও শব্দটোৰ কাৰণে এই চেণ্টেন্সটো আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত শুদ্ধ কৰিম গতিকে ৰামটো ছাবজেক্ট আছিলে ৰামৰ লগত এম ইজ আৰৰ ইজ আহিব গতিকে ৰাম ইজ ভাৰ্ব আছিলে ৰিড ভাৰ্ব ওৱান হৈছে আমাৰ ৰিড ৰাম ইজ ৰিডিং বাকীখিনি এ নভেল নাওটো লগাই দিলে হ'ল দ্য বেবী ক্ৰাই বিকজ ইট ইজ হাংৰি ইয়াতেও বিকজ শব্দটো আছে কাৰণে আমি এই চেণ্টেন্সটো বিকজ থাকিলেও আমি কি কৰিব লাগে চোৱা বিকজ থাকিলেও প্ৰেজেণ্ট কণ্টিনিউৱাছত নিম দ্য বেবী ইজ ক্ৰাইং বিকজ ইট ইজ হাংৰি নেক্সট ট্ৰিক্স নাম্বাৰ 4 ট্ৰিক্স নাম্বাৰ 4টো চাই লোৱা প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কেতিয়া আমি বাক্য এটা লিখিম বা কেতিয়া শুদ্ধ কৰিম কাৰেক্ট কৰিম চাই লোৱা যে যেতিয়া জাষ্ট থাকিব জাষ্ট নাও থাকিব অলৰেডি থাকিব য়েট থাকিব নট য়েট থাকিব এই শব্দকেইটাৰ যিকোনো এটা শব্দ যেতিয়া তোমালোকে কাৰেক্ট টেন্স কৰিবলৈ দিয়া চেণ্টেন্সত পাবা তো চিধা চিধি সেই চেণ্টেন্সটো তোমালোকে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লৈ যাব লাগিব প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ফৰ্মুলাটো কেনেদৰে তুমি ষ্ট্ৰাকচাৰটো কেনেদৰে গঠন কৰিবা যে ছাবজেক্ট প্লাছ হেভ বা হেডৰ কিবা এটা ৰূপ লগাই দিব লাগিব প্লাছ V3 মানে ভাৰ্বত থাৰ্ড ফৰ্মটো তোমালোকে দিব লাগিব ঠিক আছে প্লাছ অবজেক্ট এক্সাম্পল হিচাপে চোৱা আই টেক মাই মিল জাষ্ট নাও ইয়াতে জাষ্ট নাওটো মই আণ্ডাৰলাইন কৰি দিছোঁ এইটো জাষ্ট নাও থকাৰ কাৰণে এই চেণ্টেন্সটো আমি প্ৰেজেণ্ট পাৰফেক্টত নিব লাগিব গতিকে আই হেভ টেকৰ থাৰ্ড ফৰ্মটো কি আছিলে টেকেন আই হেভ টেকেন মাই মিল জাষ্ট নাও দি মেন অলৰেডি লিভ দ্য ভিলেজ দি মেন অলৰেডি লিভ দ্য ভিলেজ গতিকে দি মেনৰ লগত আমি হেজ আনিব লাগিব হেভ বাই হেজৰ দি মেনৰ লগত হেজ আহিব অলৰেডি লিভৰ থাৰ্ড ফৰ্মটো আছিলে লিভ লেফ্ট গতিকে লেফ্ট দ্য ভিলেজ ঠিক আছে তো চাৰিটা ট্ৰিক্স ইতিমধ্যে গুচি গ'ল নাম্বাৰ 5 ট্ৰিক্স নাম্বাৰ 5টো তোমালোকে ভালদৰে চাই লোৱা ট্ৰিক্স নাম্বাৰ 5টো হৈছে যদি চেণ্টেন্সত ট্ৰিক্স নাম্বাৰ 5টো হৈছে আমাৰ যদি চেণ্টেন্সত অৰ্থাৎ কাৰেক্ট টেন্স কৰিবলৈ দিয়া চেণ্টেন্সত যদি চিনছ আৰু ফৰ দেখিবলৈ পোৱা যায় আৰু সেই চেণ্টেন্সটোৰ মিনিং যদি নিগেটিভ হয় নিগেটিভ মানে চেণ্টেন্সত নট থাকিব তেতিয়াও সেই চেণ্টেন্সটো আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সতে কাৰেক্ট কৰিম ফৰ্মুলাটো হৈ গ'ল আমাৰ ছাবজেক্ট প্লাছ হেভ হেজৰ কিবা এটা ৰূপ ভাৰ্বত থাৰ্ড ফৰ্ম প্লাছ অবজেক্ট এক্সাম্পল হিচাপে চোৱা উই নট চি হিম ফৰ এ লং টাইম গতিকে এই চেণ্টেন্সটো যদি আমি কৰোঁ ইয়াতে নট আছে মানে নিগেটিভ আছে চিনছ আৰু ফৰৰ ফৰ আছে উই হেভ নট চিন হিম ফৰ এ লং টাইম 2 নম্বৰ এক্সাম্পলটো চোৱা আই নট মিট হিম ফৰ এ লং টাইম এতিয়াও নট আছে মানে চিনছ আৰু ফৰৰ ফৰ আছে চেণ্টেন্সত নট আছে মানে নিগেটিভ আছে গতিকে চেণ্টেন্সটো মই কি কৰিম প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিম গতিকে আই হেভ নট মিট হিম ফৰ এ লং টাইম নেক্সট ট্ৰিক্স নাম্বাৰ 6টো চোৱা যে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কেতিয়া আমি যিকোনো এটা চেণ্টেন্স কাৰেক্ট কৰিম যে চিনছ আৰু ফৰেই থাকিব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ষ্ট্ৰাকচাৰটো হৈছে বা ফৰ্মুলাটো হৈছে ছাবজেক্টৰ পিছত হেভ বাই হেজৰ কিবা এটা ৰূপ প্লাছ বিন এটা লাগিব ভাৰ্ব 1 লাগিব মেইন ভাৰ্বটো লাগিব প্লাছ আই এন জি ফৰ্ম লাগিব প্লাছ অবজেক্ট লাগিব চিনছ আৰু ফৰ যেতিয়া চেণ্টেন্সত তোমালোকে পাবা মিনিং যেতিয়া এফাৰ্মেটিভ থাকিব বাক্যত যদি নট নাথাকে তেতিয়া তোমালোকে সেই চেণ্টেন্সটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কৰিব লাগিব এক্সাম্পল হিচাপে চোৱা আই চাফাৰ চিনছ লাষ্ট মান্থ গতিকে চিনছ আছে চেণ্টেন্সত নট নাই এফাৰ্মেটিভ গতিকে আই হেভ বিন চাফাৰিং চিনছ লাষ্ট মান্থ উই ষ্টে ইন দিছ হাউচ ফৰ 2 years ইয়াতে ফৰ আছে গতিকে নট নাই গতিকে এইটো আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত নিব লাগিব উই হেভ বিন ষ্টেইং ইন দিছ হাউচ ফৰ 2 years ঠিক আছে
নেক্সট ট্ৰিক্স নাম্বাৰ 7 7 নম্বৰ ট্ৰিক্সটো চোৱা 7 নম্বৰ ট্ৰিক্সটো কি আছিলে সিম্পল পাষ্ট টেন্সৰ আছিলে সিম্পল পাষ্ট টেন্সৰ ফৰ্মুলা পাষ্ট টেন্সৰ প্ৰথম ফৰ্মুলা হৈছে সিম্পল পাষ্ট টেন্সৰ ফৰ্মুলা হৈছে সাবজেক্টৰ পিছত ভাৰ্বটো মানে ভাৰ্বৰ পাষ্ট টেন্স প্লাছ অবজেক্ট এতিয়া এই শব্দ কেইটালৈ লক্ষ্য কৰা লাষ্ট yesterday ago recently lately at once upon a time এই শব্দ কেইটাৰ যিকোনো এটা শব্দ কাৰেক্ট টেন্স কৰিবলৈ দিয়া সেন্টেন্সত যদি তোমালোকে দেখিবলৈ পোৱা তেতিয়াহ'লে সিধা সিধি সেই সেন্টেন্সটো তোমালোকে কি কৰিবা পাষ্ট টেন্সত কাৰেক্ট কৰিবা এটা এক্সাম্পল হিচাপে চোৱা ৰিসেন্টলি দা প্ৰাইস অফ সুগাৰ গো আপ এটা ৰিসেন্টলি আছে ৰিসেন্টলি শব্দটোৰ কাৰণে আমি এইটো পাষ্ট টেন্স দিবলৈ হ'লে যিটো গো আছে গৰ পাষ্ট টেন্স কি হ'ব এইটো ভাৰ্ব আছিলে এই ভাৰ্বৰ 2 নম্বৰ ফৰ্মটো দিবা পাষ্ট টেন্স দিবা গো ওয়েন্ট বাকি সবখিনি একেই থাকিব ওয়েন্ট আপ হি কাম টু আৱাৰ হোম yesterday কামৰ পাষ্ট টেন্স কি হ'ব yesterday আছে yesterday থাকিলে আমি পাষ্ট টেন্স কৰিব লাগিব গতিকে কামৰ তোমাৰ পাষ্ট টেন্স হৈছে কাম কেম ট্ৰিক্স নাম্বাৰ 8 পাষ্ট কন্টিনিউয়াস টেন্স কেতিয়া কৰিবা সোৱা ফৰ্মুলা হৈছে পাষ্ট কন্টিনিউয়াস টেন্সৰ প্ৰথমতে ফৰ্মুলাটো চাই লোৱা সাবজেক্ট প্লাস ওয়াজ আৰু ওয়েৰৰ কিবা এটা ৰূপ প্লাস ভার্ব 1 অৰ্থাৎ মেইন ভার্ব প্লাস আইএনজি প্লাস অবজেক্ট when while as এই তিনিটা শব্দৰ যিকোনো এটা শব্দ দেখিলে তোমালোকে কি কৰিবা সেই সেন্টেন্সটো পাষ্ট কন্টিনিউয়াস টেন্সত শুদ্ধ কৰিলে হ'ব এক্সাম্পল হিচাপে চোৱা এক্সাম্পল 1 2 চোৱা when he came yesterday I read a novel ইয়াত আমাৰ when আছে when থাকাৰ কাৰণে এই সেন্টেন্সটো একচুয়ালি when while as থাকিলে বাক্যটো দুটা অংশ হয় এটা অংশত পাষ্ট ইনডিফিনিট হয় এটা পাষ্ট কন্টিনিউয়াস হয় মেইনলি পাষ্ট ইনডিফিনিটটো তোমালোকক দিয়া থাকিব পাষ্ট কন্টিনিউয়াস খিনি তোমালোকে লগাব লাগে গতিকে পাষ্ট কন্টিনিউয়াস মতে সাবজেক্ট আই আছে ওয়াজ আৰু ওয়েৰৰ ওয়াজ দি দিবা ভাৰ্বৰ লগত আইএনজি ফৰ্ম দি দিবা আই ওয়াজ ৰিডিং এ নভেল নেক্সট এক্সাম্পলটো চোৱা দা বয় জাম্পড অফ দা বাস while it moved the boy jumped off the bus while it was moving last তোমাৰ tricks number 9 to চোৱা tricks number past perfect tense ত কেতিয়া আমি সেন্টেন্স এটা গঠন কৰিম চাই লোৱা যে যেতিয়া সাবজেক্ট যেতিয়া কাৰেক্ট টেন্স কৰিবলৈ দিয়া বাক্যত আফটাৰ আৰু বিফৰ থাকিব তেতিয়া সেই সেন্টেন্সটো আমি পাষ্ট পাৰফেক্টলৈ নিব পাৰিম ইয়াৰ ফৰ্মুলা হৈছে সাবজেক্টৰ পিছত হেড লাগিব প্লাস যিটো ভাৰ্বত থাৰ্ড ফৰ্ম থাকিব অৰ্থাৎ পাষ্ট পাৰ্টিসিপল থাকিব সেইটো লগাই দি অবজেক্টটো দিলে হ'ল এক্সাম্পল হিচাপে চোৱা দা গেম ষ্টাৰ্ট বিফৰ উই ৰিচ দা ফিল্ড ইয়াত বিফৰ আছে আফটাৰ বা বিফৰ থাকিলে যি গতিকে পাষ্ট পাৰফেক্ট হ'ব গতিকে মই পাষ্ট পাৰফেক্টত লিখিলে দি গেমৰ লগত হেড আনিলো ষ্টাৰ্টৰ থাৰ্ড ফৰ্মটো হৈছে ষ্টাৰ্টেড বিফৰ উই ৰিচ দা ফিল্ড দা পেচেণ্ট ডাইড আফটাৰ The patient died after the doctor be present there. ইয়াত বি আছে যদিও এই বি ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল হৈছে বি was been গতিকে the patient died after the doctor had been present there ঠিক আছে ট্ৰিক্স নাম্বাৰ 10 ফিউচাৰ টেন্সৰ ট্ৰিক্স হয় এইটো ফিউচাৰ টেন্সত তোমাৰ কি হয় ফৰ্মুলা সাবজেক্ট সেল বা উইলৰ কিবা এটা ৰূপ প্লাস ভাৰ্ব 1 প্লাস অবজেক্ট এটা এই শব্দকেইটা চোৱা টুমৰো শৰ্টলি নেক্সট এই তিনিটা শব্দৰ যিকোনো এটা শব্দ থাকিলে সদায় ফিউচাৰ ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয় বা এইটো ফিউচাৰ ইনডিফিনিট টেন্স বুলি কোৱা হয় ফিউচাৰ টেন্স যদিও এইটো ফিউচাৰ ইনডিফিনিট হৈ যাব তো ফিউচাৰ ইনডিফিনিটৰ ফৰ্মুলা হৈছে সাবজেক্ট প্লাস সেল বা উইল প্লাস ভাৰ্ব 1 প্লাস অবজেক্ট ঠিক আছে এক্সাম্পল হিচাপে চোৱা হি ওপেন দ্য শ্বপ শৰ্টলি হি উইল ওপেন দ্য শ্বপ শৰ্টলি আছে কাৰণে আমি এইটো ফিউচাৰ ইনডিফিনিটত লিখিম এইটো তোমালোকৰ তাৰমানে এই যদিও এইটো ফিউচাৰ টেন্সৰ প্ৰথম ফৰ্ম আছিলে ফিউচাৰ টেন্সৰ এই ফৰ্মটো আমাৰ এই ফৰ্মুলাটো যে দিছোঁ এই ফৰ্মুলাটো হৈছে ফিউচাৰ্ছ বা সিম্পল ফিউচাৰ SIMPLE সিম্পল ফিউচাৰ FUTURE সিম্পল ফিউচাৰৰ এইটো তোমালোকৰ ফৰ্মুলা অৰ্থাৎ টুমৰো শৰ্টলি নেক্সট থাকিলে সিম্পল ফিউচাৰত লৈ যাবা নেক্সট চোৱা এক্সাম্পল আই ৰিটাৰ্ণ ইয়ৰ মানি বাই নেক্সট উইক গতিকে এইটো নেক্সট আছে নেক্সট থাকাৰ কাৰণে আমি কি কৰিম এইটো ফিউচাৰ ইনডিফিনিটত লৈ যাব লাগিব আই শেল ৰিটাৰ্ণ ইয়ৰ মানি নেক্সট বাই নেক্সট উইক তাৰমানে ফিউচাৰ টেন্সৰ ৰূপমতে সাবজেক্টৰ পিছত শেল বা উইলৰ কিবা এটা ৰূপ বহাই দিবা তাৰপিছত ভাৰ্বৰ মানে মেইন ভাৰ্বটো বহাই দিলে হ'ল তো এইখিনি তোমালোকে ভালদৰে চালে কাৰেক্ট টেন্স প্ৰায় কৰিব পাৰিবা ইয়াৰ পিছত তোমালোকে যিকোনো কোৱেশ্চন বেংক হওক
কুৱেশ্যন বেংক ফ'ল' কৰিবা, মেট্ৰিকৰ পেপাৰ ফ'ল' কৰি চাবা, তোমালোকে মেক্সিমাম কাৰেক্টেঞ্চ তোমালোকে পাৰা হৈ যাবা। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আৰু বিশেষ নাই, ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।